এটা চেল ইউটিউবাৰ কেইটা তই গো মই গৰু মানে আমাৰ কথাটো কি হৈছে একো দাড়ি হেল্ল' হাই নমস্কাৰ কি খবৰ সকলোৱে ভাল আছে বুলি আশা ৰাখিছোঁ সকলোকে মোৰ ফালৰ পৰা গুড মৰ্ণিং জনাইছোঁ আৰু কিয়ন মানে চেনেললৈ বহুত স্বাগতম জনাইছোঁ মোৰ কেইটামান শ্বেয়াৰ কৰিবলৈ আছে ইউটিউবৰ বিষয়ে তো আপোনালোকক কেইটামান জনাব চেষ্টা কৰিম মই ইউটিউবৰ বিষয়ে কেইটামান কথা ক'বলৈ আছে আৰু মোৰ বিষয়ে আৰু কিমান টাইমৰ মতে ইমানখিনি দিব পৰা নাই ভিডিঅ' মতে আপোনালোকক মোৰ ফালৰ পৰা ক্ষমা বিচাৰিছোঁ তো যিমান পাৰোঁ মই সিমানখিনি ভিডিঅ' দিবলৈ চেষ্টা কৰিম য'ত শ্বেয়াৰ কৰিবলৈ আছে তো সেইকাৰণে মই আজি ভিডিঅ'টো বনালোঁ তো চাই থাকক ভিডিঅ'টো আগলৈকে আৰু মই এতিয়া পথাৰলৈ আহিছোঁ যিহেতু মই গৰু বান্ধিবলৈ আহিছোঁ তো গৰু বান্ধি এতিয়া ঘৰলৈ গৈ আছোঁ এতিয়া আপোনালোকক মই মোৰ ভিডিঅ'টো চাই থাকিব আপোনালোকক দুটামান কথা শ্বেয়াৰ কৰি আপোনালোকক জনাম তো ভিডিঅ'টি এতিয়া আগবাঢ়ো বলক হয়তো মোৰ ভিডিঅ' খুব কম আহিব পাৰে তো আপোনালোকে বেয়া নাপাব তো ভিডিঅ'টো মই যিমান পাৰোঁ দিবলৈ চেষ্টা কৰি আছোঁ আৰু মোৰ ভিডিঅ'টি সিমানটা এতিয়া মই হোৱাকৈ নাই তো সেইকাৰণে আপোনালোকক দুটামান ভিডিঅ' দিবলৈ চেষ্টা কৰি আছোঁ তো যিমান পাৰোঁ আপোনালোকক ভিডিঅ' দিবলৈ চেষ্টা কৰিম চাই থাকিব মোৰ ভ্লগটো কিয়ন মানে চেনেলটো লগতে চবকে শ্বেয়াৰ কৰি দিব ছাবস্ক্ৰাইব কৰি দিব সকলোকে বিয়পাই দিব তো সেইকাৰণে মই আপোনালোকক ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দুটামান আলোচনা কৰি আপোনালোকক আজি ভিডিঅ'টি পাৰ কৰিম তো বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া ভিউ এতিয়া ৰাতিপুৱা হৈছে তো সেইখিনি আপোনাক দেখাবলৈ চেষ্টা কৰি আছোঁ তো চাই থাকক মোৰ ভিডিঅ'টি এতিয়া গুড মৰ্ণিং ভিডিঅ'টো আপোনাক দেখাব চেষ্টা কৰিম তো মই ঘৰলৈ গৈ আছোঁ এতিয়া ঘৰৰ আমাৰ পিছফালে যিটো আমাৰ ছাইডত অলপ ফিল্ডখন পৰিছে মানে তো সেইখনে তাত অলপ সদায় মই আহোঁ মানে ৰ'দ ল'বলৈ তো ৰাতিপুৱা ৰ'দ লোৱাটো ভাল ন চবৰে স্বাস্থ্যৰ কাৰণে ভাল সেইকাৰণে মই সদায় আহোঁ এতিয়া বৰ্তমান ঘৰ পালোহি এতিয়া ঘৰ এতিয়া অলপ বহোঁ তো মই আপোনালোকক দুটামান কথা ক'ম তো ইউটিউবত মই ইমানটা কথাটো হ'ল কি মই ইউটিউবত ইমানটা নাহোঁ তো তাৰে কেইটামান মই আপোনালোকক আলোচনা কৰোঁ তো ভিডিঅ'বিলাক অলপ লেটকৈ আহিছে আপোনালোকক চেষ্টা কৰিম দিবলৈ চেষ্টা কৰিম আৰু মোৰ প্ৰিয় কেবটো ক'লৈ গ'ল জানো ব'লকচোন পাই গ'লোঁ এতিয়া কেবটো মোৰ কেব ইউজ কৰোঁ তো চাই থাকক মোৰ ভিডিঅ' 2 hours later ভিউজটো ভাল আহিছে কিন্তু বাহিৰত বনাব লৈছিলোঁ তো বাহিৰত ইমান ভিউজ কালাৰ ইমান ঠিক নাই সেইকাৰণে মই ৰিং লাইটত মই ইনষ্টাগ্ৰাম বনাওঁতো ৰিলচ বনাওঁ সেইকাৰণে ৰিং লাইট লৈ ল'লোঁ ইউজ কৰিলোঁ তো কেনেকুৱা লাগিছে জনাব তো সিমানখিনি ভাল নহ'ব পাৰে তো সিমানখিনি দিবলৈ ভাল অলপ দৃশ্যটো ভাল হওকচোন বাৰু সেইখিনি দিবলৈ চেষ্টা কৰিছোঁ আৰু নমস্কাৰ এতিয়া মই পুৱা আহি কিনে ইয়াত বহিছোঁ আসনখন কৰিছোঁ তো এতিয়া মই আপোনালোকক দুটামান কথা শ্বেয়াৰ কৰিম ইউটিউবৰ বিষয়ে ক'ম তো সেইখিনি আপোনালোকে শুনি থাকিব আহিছোঁ ইউটিউবলৈ তো আপোনালোকক সেই বিষয়ে আপোনালোকক দেখা মানে কথা কেইটামান ক'ম আৰু অলপ বেলেগ ধৰণৰ হ'ব যে প্ৰত্যেকৰে কিছুমান বেলেগ থাকে কথাটো ন সেইকাৰণে তো বেলেগ বেলেগ কথা থাকিব তো এতিয়া চবৰ লগতে মই অলপ ডিফাৰেঞ্চ কৰিব বিচাৰিছোঁ মানে ভিডিঅ'টো অলপ মানে বেলেগ কৰিব বিচাৰিছোঁ তো সেইকাৰণে হয়তো বেলেগ হ'ব পাৰে নহ'ব পাৰে তো সেইটো ভিডিঅ' মই আপোনালোকক দিম ভিডিঅ'ৰ জৰিয়তে মোৰ বহুতখিনি ভাবি থৈছোঁ তো সেইখিনি আপোনালোকক মই দিবলৈ চেষ্টা কৰি আছোঁ আৰু মোৰ খুব কম আহিছে মানে ভিডিঅ'টো ইউটিউবত মই ভিডিঅ' দিবলৈ চেষ্টা কৰিছোঁ মানে খুব কম তো সেইকাৰণে মই ভাবিছোঁ যে ইউটিউবত মই অলপ খাপ খাই যাওঁ যে যাতে মোৰ ইউটিউবটো যাতে প্ৰেজেণ্ট হৈ থাকে আৰু চলি থাকে আৰু তো সেইকাৰণে ভাবিছোঁ মই ইউটিউবৰ চেনেলটোত অলপ সময় দিওঁ আহোঁ তো মোৰ কথাটো হ'ল কি মই এতিয়া ব্যস্ত আছিলোঁ তো সেইকাৰণে মই ইউটিউবত ইমানটা মই গুৰুত্ব দিয়া নাছিলোঁ যে অহা নাছিলোঁ তো সেইকাৰণে এতিয়া মোৰ কলেজ আছিলে তো কলেজ মই এতিয়া বৰ্তমান শেষ কৰিছোঁ এটা হ'ল মই গ্ৰেজুৱেট হয় তো সেইকাৰণে মই আপোনালোকক সেই ভিডিঅ'খিনি দিবলৈ চেষ্টা কৰিছিলোঁ তথাপিও মই দিবলৈ সক্ষম নহ'লোঁ সেইকাৰণে বহুতখিনি মোৰ ভিডিঅ' বনাই থ'ব তেনেকৈ থাকি যায় দিমকৈ থাকি যায় তো সেইকাৰণে তেনেকৈ থৈ দিলোঁ আৰু কলেজৰ কেইটামান ভিডিঅ' দিছিলোঁ মই ব্লগ এটা বনাই কিনে তো সেইখিনি দিয়া হ'ল বাৰু তো খুব এটা কম মানে সময়বিলাক সিমানটা নাপাওঁ মানে যেতিয়া কাম এটা যদি এতিয়ালৈকে মই একো কৰা নাই বাৰু কিন্তু পিছলৈ এটা কৰিম বুলি ভাবিছোঁ মই কিছুমান চাকৰি ক্ষেত্ৰত লাগি যুঁজি আছোঁ হোৱাগৈ নাই এনেকৈ থাকি গৈছে আৰু তো সেইকাৰণে মই ভাবিছোঁ যে ইউটিউবত অলপ টাইম দিওঁ আপোনালোকক চৰ্চা কৰোঁ কেইটামান কথা আৰু মোৰো কেইটামান
অভিজ্ঞতা হ'ব, যাতে মই কিবা এটা কৰিছোঁ, মই আপোনালোকক কিবা এটা দেখাব পাৰিছোঁ। তো সেইকাৰণে মই সেই জৰিয়তে মই আপোনালোকৰ ইউটিউবত আকৌ আহিছোঁ। মই সেইদিনা গ'লোঁ, মহং গৈছিলোঁ, তো সেইখিনি আপোনাক দেখালোঁ। বগীবিল গ'লোঁ, বগীবিল আপোনাক ভিউজ দেখালোঁ। মই ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে, চাই ল'ব। ভিডিঅ'বিলাক এনেকৈ থুলমূলকৈ অলপ দিব চেষ্টা কৰি আছোঁ। আৰু মোৰ কথাটো হ'ল, মই সময়মতে মই কিছুমান ভিডিঅ'বিলাক দিব পৰা নাই মই, সেইটো কাৰণে তাৰ কাৰণে মাফ কৰিব। মোৰ ভিডিঅ'টো হ'ল, ইউটিউব চেনেলটোৰ নামটো হ'ল কিৰণ মইনা। তো আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি দিব চেষ্টা কৰিব। আৰু মই যিমান পাৰোঁ সিমানখিনি আপোনালোকক মই দেখাব চেষ্টা কৰিছোঁ। মই যিমানখিনি মোৰ নিজৰ অভিজ্ঞতা সেইখিনি আপোনালোকক মই দিবলৈ চেষ্টা কৰিছোঁ। মোৰ বিষয়ে কেইটামান আপোনালোকে জানকচোন, যিমান যি নহ'লেও। তো ভিডিঅ'টো হ'ল, আজি কথাটো হ'ল কি, এতিয়া মই ক'বলৈ যাম যে ইউটিউবৰ বিষয়ে। তো যেতিয়া মই প্ৰথম আহিছিলোঁ ইউটিউবত, তো সিমানখিনি নলেজ নাছিলে। আছিলে যেন এনে মই কিবা এটা দেখাম ৰাইজক বা আপোনালোকক ৰাইজক, তো সেইখিনি দেখাম, সিমানখিনি ভাবিছিলোঁ। মোৰ ইউটিউবটো কিমানখিনি ওপৰলৈ যাব সেনেকৈ মই এইবোৰ ভবা নাছিলোঁ। তো সেনেকৈ বনাই কিনে থৈ দিছোঁ। নিজৰ ফিটনেছৰ কিছুমান দেখাইছিলোঁ, তো সেইখিনি দেখালোঁ, দিয়া আছিলে বাৰু, আছে। তো সেইখিনি অলপ এনেই দেখাব খুজিছিলোঁ। তেতিয়া পিছত মই গম পালোঁ, যেতিয়া মোৰ ইউটিউবত ছাবস্ক্ৰাইব এটা দুটাকৈ 100টা হ'ল। তো 100টা হওঁতে মই ভাবিলোঁ যে ভিডিঅ'টো মই বনাওঁ, এনেকৈ ৰখি থাকিলে ভাল নহ'ব। 2-এটা হ'লেও এটা ভিডিঅ'ৰ দিবলৈ চেষ্টা কৰি মই এনেকৈ দিওঁ। তো ভাবিলোঁ মই দিওঁ, কাৰণ ছাবস্ক্ৰাইবাৰ এটা বাঢ়ি গৈছে। সেনেকৈতো মানুহৰ যায়। প্ৰথম মানুহে ষ্টাৰ্ট কৰিলে মানে 0ৰ পৰা ষ্টাৰ্ট কৰে। তো 0ৰ পৰা মই ষ্টাৰ্ট কৰি এতিয়া মোৰ ছাবস্ক্ৰাইবাৰ হৈছেগৈ বহুতখিনিয়ে বুলি ক'ব লাগিব মোৰ কাৰণে। তো সেইকাৰণে আপোনালোকে মোৰ ভিডিঅ'টো চাব। তো সেনেকৈ আগবাঢ়িল। তো যেতিয়া মই পঢ়ি আছিলোঁ, তো পঢ়ি থাকোঁতে তেতিয়া মই ভিডিঅ'বিলাক দিব পৰা নাছিলোঁ। তো সেইখিনি ভাবোঁতে গৈছিলে। তো সেইকাৰণে ভিডিঅ'টো মানে সেইকাৰণে দিয়া হোৱা নাছিলে ইউটিউবত। সেইখিনিয়ে মোৰ আছিলে। তো ভিডিঅ'বিলাক আহি থাকিব এতিয়া। আৰু সেইকাৰণে মোৰ কিছুমান ইউটিউবত ব্লগ চাই কিনে গম পাব পাৰে যে মোক কিছুমান কথাবিলাক লাগিলেই ধৰে। তো সেইকাৰণে কথাখিনি মই ইমানখিনি ক'ব নাজানো। তো প্ৰথম মই ব্লগ সেইকাৰণে মই ইমানখিনি কেমেৰাত মই কথা ক'ব জনা নাই। তো সেইকাৰণে তাৰ কাৰণে মাফ কৰি দিব। আৰু ইমানখিনি চৰ্চা কৰিব পৰা নাই আৰু ভালকৈ মোৰ মুখৰ ভইচবিলাক। তো সেইকাৰণে কেমেৰাত মই ইমানখিনি ক'ব জানিব পৰা নাই। লাহে লাহে আহিব, আৰু লাহে লাহে এক্সপিৰিয়েঞ্চ আহিব। আৰু সেইকাৰণে দিম আৰু আপোনাক। লাহে লাহে আহি গম পালোঁ ভিডিঅ' ভিউজবিলাক কেনেকৈ বাঢ়ে, ছাবস্ক্ৰাইবাৰ কেনেকৈ বাঢ়ে, মানুহৰ লগত কেনেকৈ কৰিলে মানে কিদৰে আগবাঢ়িব। তো সেইদিনা মই ভিডিঅ' দিলোঁ, তেনেহ'লে ভিডিঅ'টো মই 11 ছাবস্ক্ৰাইবাৰ বাঢ়িলে। তো আপোনালোকক বহুত ধন্যবাদ দিছোঁ যে মোৰ ইউটিউব পেজটো, মোৰ কিৰণ মইনা চেনেলটোত ছাবস্ক্ৰাইবাৰ কৰি যায় কাৰণে তাৰ কাৰণে বহুত ধন্যবাদ। যিহেতু এটা দুটাকৈ হ'লেও আগবাঢ়িছে। তো হয়তো মোৰ ভিডিঅ' ভাল হ'ব পাৰে, নহ'ব পাৰে। তো সেইকাৰণে দিবলৈ চেষ্টা কৰি আছোঁ। আৰু মোৰ ইউটিউবত অহা কাৰণটোৱে হ'ল যে মোৰ এইম বুলি ক'ব লাগিব, অলপ থুলমূলকৈ হ'লেও এইম বুলি ক'ব লাগিব আৰু ইউটিউবত। কাৰণ মোৰ সেইবোৰ ভিডিঅ'বিলাক কৰি বহুত ভাল লাগে। আৰু দুটামান মই ইউটিউবৰ বিষয়ে কওঁ দেই। ইউটিউব মানে ভাবিবলৈ ভাল, চাবলৈ ভাল, কিন্তু তাক কৰিবলৈ বহুত কষ্ট। যিহেতু নানা ধৰণৰ আহি পৰে ন এই বস্তুটো। এতিয়া ভিডিঅ'টো বনালোঁ, এতিয়া মই কি দেখাম, কি প্ৰতিশ্ৰুতি দেখাম, কি লৈ কিনে মই যাম বনাম এতিয়া, সেইটো চিন্তা হৈ থাকে, দিমাগত চলি থাকে। এতিয়া আকৌ কেমেৰা কৰিবা, কেমেৰা কৰাৰ পিছত আকৌ এডিট কৰা, আকৌ এডিট কৰি মেলি আকৌ দিয়া। মই এটা চেলেঞ্জ দিম ইউটিউবাৰকেইটাক যে সময়ে দিনে ৰাতিয়ে ইমান ভিডিঅ'বিলাক দিয়ে। তো সেইবিলাক মই চেলুট দিছোঁ। মই মৰমো দিছোঁ। মই যিমানখিনি মই ইউটিউবাৰখিনিক চিনি পাওঁ, সিমানখিনিক সকলোকে মই মৰম দিছোঁ মোৰ ফালৰ পৰা, যাতে আগন্তুক ভিডিঅ'বিলাক তেওঁলোকো আগবাঢ়ি যাওক। লগতে ময়ো থুলমূলকৈ সৰু সুৰা হৈ গ'ল, কিন্তু হয়তো হ'ব পাৰোঁ, নহ'ব পাৰোঁ, বাট দিবলৈ চেষ্টা কৰিছোঁ। আৰু মোৰ ভিডিঅ'টো চাই থাকিব। আৰু শেষলৈকে মোৰ কাহিনী এইটো। আৰু ইউটিউবত ইমানটা মই নহাৰ কাৰণটো সেইটোৱে। আৰু কলেজৰ বিষয়ে এইবোৰ এক্সট্ৰা গোটেইখিনি থাকি গ'ল। আৰু বহুতখিনি সময়খিনি তাতেই গ'লগৈ। ওলাই যাম, পাঠকলৈ যাম। পাঠকত গৈ মানে এতিয়া অলপ তাৰ লগত টাইম ইমপ্ৰেছ কৰিম, তাকো ময়ো। এতিয়া অলপ যাওঁ। মোৰ লগৰটোৰ ঘৰ পাৰ্থ ঘৰ। তো পাৰ্থ ঘৰলৈ যাওঁ এতিয়া। এনেই এপাক গৈ আহোঁগৈ। ঘৰত সোমাই আমনি লাগিছে ন, এতিয়া তাৰ পৰা এপাক আহোঁগৈ। আৰু যদি মোৰ এলাহ লাগে তো সিহঁতৰ ঘৰলৈ যাওঁৱেই। লগতে মই এতিয়া মায়ে খপকৈ মাতি দিলে বস্তা ধৰিবলৈ। তো সেইকাৰণে বস্তাবিলাক ধৰি দিওঁ, পাৰ কৰি দিওঁ। কিটো মা ইয়াত কাম কৰি আছে।
এতিয়া যাওঁ পাৰ্থবলৈ। তো পাৰ্থত গৈ এনে থাকোঁ, মন গ'লেই হ'ল সিহঁতৰ যাওঁ সদায়। তো সি লগ বুলি ক'লে মানে আমাৰ গাঁৱৰ সি খাচ বুলি ক'ব, সিও তাৰ লগতে যাওঁ ক'ৰবাত কিবা লগতে লৈ যায়। তো সিও লৈ যায়, মই ঘপকৈ লগতে লৈ যাওঁ। এতিয়া আমি চুলি কাটিব লাগিব ন, সেইকাৰণে তাক মই মানুহটোক কৈ আহোঁগৈ কেতিয়া যাবি ক'লে মানে সি কালি যাম বুলি কৈ আছিলে। তো সেইকাৰণে তাক সুধি আহোঁগৈ। অ' পাৰ্থ ইয়াক অলপ কেমেৰাটো নেদেখাবা যদি দিব লাগিব, সেইকাৰণে সি দেখিলে মানে আকৌ পলাব যে। নাযাওঁ হা এতিয়া পৰা একদম ভাগৱতলৈ মজা হেৰি কৰিব। কি ভাগৱত? ভাগৱত যাম যে আজি ৰাতিলৈ এখন তাৰিখ আকৌ লৈ যাওঁ ন, দীঘল তাৰিখ। কিমান তাৰিখ আছে ভাগৱত? 10 তাৰিখে নে? 10 তাৰিখৰ পৰা চাগে। আজি 5-6 তাৰিখ, 7-8 দুদিনতে ওলাই যায় ন। কাটিবি নহয় চুলি কাটিম কিয়? দেওবাৰে কাটিম। আজি চুলি কাটিম। আজি শুক্ৰবাৰ ৰাতি ৰখি দিম নেকি? ৰখিলে কাটিম ৰখি দে, দেওবাৰে কাটিম। দুদিন থাকিব পাৰিবি। আজি গ'লেই ঘৰত থাকোঁ আহিছোঁ আৰু এতিয়া সি পঢ়ি আছে, ৰিডিং কৰি আছে। মই ইয়াতে অলপ শুই ল'লোঁ। ময়ো শুই আছোঁ। অঁ মানে আমাৰ কথাটো কি হৈছে, এইবোৰ দাড়ি চুলি দীঘল হৈ গৈছেতো, তো আমি মানে চাফ চিকুণতা বজাই ৰাখিব বিচাৰিছিলোঁ। চ' আজি আৰু কাইলৈ মিষ্টেক হৈ গৈছে। আজি মিষ্টেক হৈ গ'ল, তো চাব যাব লাগিব। চান্স নাই কটাৰ, চানডে যাম। যিহেতু আমাৰ ভাগৱতো পাইছেহি, তো ভাগৱতৰ কাৰণে যাব লাগিব। আহি মেলি পাৰ্থৰ ঘৰত বহি আছোঁ আৰু অলপ শুই দিলোঁ বহি কিনে। তো পাৰ্থ পঢ়ি আছে। আজি চুলি কটা যোৱা নহ'ব, পৰহিলৈ যাম। আজি শুক্ৰবাৰ, কালি শনিবাৰ কাটিব নাপায়। তো দেওবাৰে যাম। তো দেওবাৰে যাম, যিহেতু ই কৈছে যে এতিয়া ভাগৱত পাইছেহি ন। কিমান তাৰিখে? 10 তাৰিখে আহে ন। সেইটো মই এবাৰ যোৱা ব্লগত দি কৈছিলোঁ যে 10, 11, 12 তাৰিখে মানে ভাগৱত পৰিছে মানে আমাৰ পুৰণাকাটি নামঘৰত। তো তালৈ যাবৰ কাৰণে অলপ হেৰি আৰু অলপ পিছুৱাই দিছে আৰু দাড়ি চাৰি কটা সেনেকুৱা। তেতিয়া মানে অলপ মানে এতিয়া পৰিষ্কাৰ হৈ থাকিব, ধুনীয়া হৈ থাকিব ন। তো সেইকাৰণে দেওবাৰে কাটিম ভাবিছোঁ আৰু। তো দেওবাৰে যাম। পাৰ্থ পঢ়ি আছে এতিয়া, মই এতিয়া যাওঁ ঘৰলৈ আৰু ডিষ্টাৰ্ব দিয়াটো ইমান ভাল নহয় ন, সেইকাৰণে ঘৰলৈ যাওঁ। তো ঠিক আছে, তই পঢ়ি থাক দেই। যাওঁ। বাই বাই। SSC ৰিপিং, বাই বাই, টাটা। এতিয়া পাৰ্থৰ পৰা আহি কিনে এতিয়া ঘৰলৈ গৈ আছোঁ আৰু। কি ক'ম, মই যাম বুলি ভাবিছিলোঁ, তো যোৱা নহ'ল ন। এতিয়া ঘৰলৈ গৈছোঁ। ঘৰত এতিয়া পাপা ক'ৰবাত যায় নেকি, ঢলা চলাত যায় চাগে। তো সেইকাৰণে জোতা চোতা পিন্ধি পূৰা ফিটফাট হৈ আছে। মই আৰু ইয়াত বহি আছোঁ আৰু ঘৰতে বহি থাকিব লাগিব। ক'তো যাবও নাপাওঁ, ক'তো ওলাবও নাপাওঁ। এতিয়ানো ক'তনো যাম, এতিয়া ক'তো যাবই নাই, জেগাই নাই যাবলৈ। সেইদিনাখন গৈছিলোঁ আৰু সেইখিনি তাত থাকোঁতে মেলোতে এইবোৰ কেতিয়া সময় পাৰ হৈ গ'ল, 3 দিন কেতিয়া পাৰ হৈ গ'ল গমেই নাপালোঁ। এতিয়া ঘৰতে বহি থাকিম, শুই থাকিম, গালি খাই মৰিব লগা হৈছে। অকল গালিয়ে খাব লগা হয়। যেতিয়ালৈকে কিবা এটা নকৰোঁ ন, তেতিয়ালৈকে গালি খাব লাগিব। এতিয়া ঘৰত পালোহি আৰু এতিয়া কি কৰিম ন, এইফালে অলপ পিছফালে আহিছোঁ আৰু পিছফালে বহিম। এতিয়া এইফালে যাব আৰু এতিয়া আজি ৰজা হ'ম ন, দিনটো আজি ৰজা ন, একদম ন' টেনশ্যন। পাপা থাকিলে মানে টেনশ্যন হৈ থাকে ন, ভয় লাগি থাকিব। আৰু এনেকৈ যদি ঘৰত পাপা যদি নাথাকে ন, তেতিয়াতো মই ৰজা। কি কোৱা, মোক কোনে নাপায়, একদম ন' টেনশ্যন আৰু। সেইকাৰণে পাপা থাকিলে মানে ভয় লাগে, ৰেচপেক্ট কৰোঁ, সেইকাৰণে ভয় নকৰোঁ বাৰু। ভয়ো হয় বা সৰুৰ পৰা যিটো ভয় খালোঁ, সেই ভয়টো এতিয়াও আছে, এতিয়াও শেষ হোৱা নাই। কাৰণ আৰু পাপাক ৰেচপেক্ট কৰোঁ ন, সেইকাৰণে মই খং চং কেতিয়াও নকৰোঁ। মই দম ভালি কিবা এটা খপকৈ মই কেতিয়াও মাত নিদিওঁ। কিবা দম দিলে মানে মোক যদি মোক খং কৰে, তেতিয়া মই মনে থাকোঁ, যাতে গালি নিদিয়ে, নাখাওঁ। মই আজি মোক কৈ দিওঁ ন, পাপা ইমানে খং উঠি যাব। সেইকাৰণে পাপাক মই একো নকওঁৱেই। তো সেইকাৰণে সেনেকৈ মনে থাকোঁ। কিবা এটা আলোচনা কৰিবলৈও মানে ভয় লাগে মানে পাপাক। তো সেইকাৰণে মই আলোচনা ইমান এটা নকৰোঁ ন, যিটো আছে কাম কৰিলে ঘপককৈ কৈ দিওঁ আৰু ইমানখিনি থাকি যায় আৰু। মাকটো মাক চব কথা শ্বেয়াৰ কৰোঁ, গোটেই কথা শ্বেয়াৰ কৰোঁ। মায়েও মোক শ্বেয়াৰ কৰে। সেইকাৰণে ভণ্টিটো একেবাৰে এটা মই ভনী সেইটো আৰু ভণ্টিৰ লগত একেবাৰে শ্বেয়াৰ কৰোঁ, মাৰ লগতো শ্বেয়াৰ কৰোঁ, পাপাৰ লগত ইমান এটা শ্বেয়াৰ নকৰোঁ। এইবোৰ কথা মই পতা নহয় মানে। তো এতিয়া বজেন্দ্ৰ আহিছে। তো আৰু কোন যাব জানো, হাঁহখাতি নামঘৰত যিটো ভাগৱত পাতিছিলে, তো ভাগৱত পতা তাৰ সেই মানুহখিনি আহিছে মানে আমাৰ ঘৰলৈ। তো মানুহখিনি এতিয়া ওলাই যাব, ধৰালে কিবা এটা কামত যায় চাগে, সেইকাৰণে সময়টো গম নাপাওঁ। তো মানুহখিনি কামত যাব। তো এতিয়া পাপাহঁতি ওলাই আছে, পূৰা চুট কৰি গৈছে, একদম জোতা পিন্ধি লৈছে, একদম ড্ৰেছ পিন্ধি লৈছে, একদম হেভি ড্ৰেছ পিন্ধি লৈছে, দেখাব। তো সেইখিনি ওলাই আছে, যাব। 3জন আহিছে এতিয়ালৈকে, বৰ্তমান 3জন ঘৰত পালেহি। তো সেইখিনি যাব আৰু আজি মোৰ ব্লগটো মানে বনাওঁ বুলি ক'লে মানে যে বহুতখিনি কথা থাকি যায় ন, সেইকাৰণে তো ব্লগটো মানে চলি থাকে আৰু মোৰ মতে। তো সেইকাৰণে ভনীক মই বিচাৰি আছোঁ। ভনী নাই ঘৰত। এতিয়া মোৰ ঘৰত মানে আমি 4টা পৰিয়াল, মই, মা, ভণ্টি, পাপা, আমি 4টা। বহুত বেষ্ট ভনী আছে, ভণ্টিৰ লগত মই গোটেইখিনি শ্বেয়াৰ কৰোঁ। সেইকাৰণে ভনীকো ভাল লাগে, মাকো ভাল লাগে, পাপাকো ভাল লাগে, চবকে ভাল লাগে, চবকে ৰেচপেক্ট কৰোঁ। আৰু
যি মই কিবা এটা হ'ল বা কিবা এটা লাগে তো সেইকাৰণে মই সেইখিনি কথা কৈ দিওঁ, কিন্তু পাপাক নকওঁ, কিন্তু পাপাক ক'ব নোৱাৰোঁ। তো ভনীক কওঁ, নহ'লে মাক কওঁ। ভনীয়ে মোক দিয়ে দেই পইচা, ভনী তই মোক 10 টকা দেচোন, 10 টকা দেচোন, তো ঘপকৈ দি দিয়ে 10 টকা। এটা কাৰণে 10 টকা খোজোঁ মই, যেতিয়া ভনীয়ে যেতিয়া মোবাইল ইনষ্টাগ্ৰাম নবনায় জানো, ইনষ্টাগ্ৰাম বনাই ন, তো ৰিলছ বনাব ল'লে মানে তেতিয়া মানে মই মোৰ মোবাইল আছে ন, তাৰ মোবাইল এতিয়ালৈকে দিয়া নাই বাৰু মাহঁতি, তো মোবাইলটো আছে, তো মোবাইলটোত বনাবলৈ হ'লে মোক 10 টকা লাগিব, এটা ৰিলিজ 10 টকা। তো সেইকাৰণে মই পইচা লৈ থাকোঁ তাৰ পৰা। এতিয়ানো কি হয়, পিছত মই কিবা এটা কওঁ নেকি, হয়তো মই তাক ভালকৈ দিব পাৰিম বা নোৱাৰিম, তো সেইকাৰণে এইটো এনেই আৰু এটা ফূৰ্তি আৰু ভনীকৰ আৰু ককায়েকৰ মাজত। ময়ো কেতিয়াবা মোক খুজিলে ময়ো দিওঁ, তাই খুজিলে তাইক খোজোঁ মই, তাইও দিয়ে। তো সেইকাৰণে মাকো খোজোঁ পইচা, কিন্তু পাপাক নোখোজোঁ, কিন্তু পাপাক দিয়াচোন, সেইটোৱে আৰু ইমানেই। মাক খোজোৱা পইচা, মায়ে দিলে দিব, নিদিলে নাই, মাক নিদিলেও মই খুজি থাকিম, সেনেকুৱা। তো আমাৰ ফেমিলি কথা বুলি ক'লে, মোৰ বিষয়ে ক'বলৈ গ'লে মানে এইটোৱে আৰু। ঘৰত এনেকৈ থাকোঁ আৰু কেতিয়াবা যেতিয়ালৈকে মই কিবা এটা নকৰোঁ তেতিয়ালৈকে মই গালি খাই থাকিব লাগিব ঘৰত, এইটো মোৰ কম্পালচৰি। তাৰপৰা গ'ল আৰু একদম চুইট বুট কৰি মেলি। 5 hours later. হেল্ল' গাইজ, এতিয়া দিনটো এনেই বহি থকা হ'ল আৰু এতিয়া পথাৰলৈ আহিছোঁ। পথাৰলৈ এনেই অলপ ওলাই আহিছোঁ আৰু ভণ্টি আহিছে। ঐ কি হ'ল? বৈ গৰু যাওঁ। হে তই গৌ মই গৰু? অঁ মই কেতিয়াবা গৰু হ'লোঁ? হা? মই কেতিয়াবা গৰু হ'লোঁ? মোক গৰু বুলি কৈছে। কি তই গৰু নে মই গৰু? তই গৰু, মুগা, তোৰ নাম মুগা। মুগা গৰু। আৰু তই? মই মানুহ। তই সেউজীয়া গৰু নেকি? হে? তই সেউজীয়া গৰু? কি হৈছে গৰু? সেউজীয়া গৰু তই? হে? মই মানুহ। তই মানুহ? তই মানুহ নে মাইকী মানুহ নে ছোৱালী মানুহ? কচোন মই কি হয়? মানুহ। তই মানুহ হয়? কেনেকৈ তই মানুহ হ'লি? কি মানুহ হ'লি কচোন? হে? মই মাইকী মানুহ, তই মতা মানুহ, তই গৰু, তই গৰুনি। ৰাইজ শুনিলে নহয় এতিয়া গৰু বুলি ক'লে। তো ঐটো তোমাৰটো খুলিলি নেকি? কোনে দিলে গৰুখিনি ইয়াত? সেইটো চাগ, সেইটো গৰু চাগ বগাটো। তো আজিৰ দিনটো এনেকৈ গ'ল আৰু এনে ভিডিঅ' কেইটামান বনাই আপোনালোকক মনোৰঞ্জন কৰিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকক আৰু ভাল ভিডিঅ' যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিম। মাঘৰ বিহু আহি আছে, মাঘৰ বিহু আপোনালোকক দেখাম যিমান পাৰোঁ, যিমান ভাল হয় সেইবোৰ দেখাব চেষ্টা কৰিম আপোনালোকক। তো ইয়াতকৈ আৰু ভাল এটা প্ৰতিশ্ৰুতিৰে আপোনালোক ধুনীয়া এটা ভিডিঅ' নতুন এটা ভিডিঅ' লৈ প্ৰতিশ্ৰুতিৰে আপোনালোকক দেখাই থাকিম আৰু আপোনালোকে চাই থাকিব। আৰু যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। আৰু আজিলৈ আহিছোঁ, বাই। তো অন্য এটা ভিডিঅ'লৈ আপোনালোকে অপেক্ষা কৰক, অতি সোনকালে ভিডিঅ' দিবলৈ চেষ্টা কৰিম। এতিয়া আহিছোঁ, বাই।